বন্ধুসকল আপোনালোকে কেনেকুৱা আছে আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই আপোনালোকক এখন দৃশ্য দেখাম, চাওক ব্লগ। বন্ধুসকল আপোনালোকৰ সন্মুখত যিবিলাক জংঘল দেখিব পাৰিছা, ইয়াত কোৱাৰেণ্টাইনৰ মানুহ আহিছিল লকডাউনত, তাৰ কাৰণে এইবিলাক জংঘল হৈছে। চোৱা কেনেকুৱা জংঘল। বন্ধুসকল আপোনালোকে দেখিব পাৰিছে এইটো এটা ফিল্ড হয়, এইটো ফিল্ড বুলি নাভাবিব। ইয়াত শ বিঘা মাটি আছে, ইমান ডাঙৰ ফিল্ড। আপোনালোকে চাওক কেনেকুৱা লাগে ফিল্ড। আৰু বন্ধুসকল আপোনালোকে দেখিব পাৰিছে এইটো কেঁচা ৰাস্তা। সেই ৰাস্তাটো জংঘলৰ মাজেৰে হৈ আছে, নতুনকৈ ৰাস্তা বনাব চৰকাৰে। আৰু চোৱা এইবিলাক অকল জংঘলে জংঘল। এটাও ঘৰ বাৰী কোনো নাই ইয়াত, অকল জংঘল। চাওক কিমান দূৰ জংঘল। এইবিলাক মাটি এনেই পৰি আছে, কোনো কাৰো বসতি নাই ইয়াত। আৰু সন্মুখত চোৱা ডাঙৰ পাহাৰ আছে, কিমান ধুনীয়া পাহাৰ। বন্ধুসকল আপোনালোকে সন্মুখত চোৱা গৰুবিলাক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে। এইবিলাক চোৱা অকল জংঘলে জংঘল। তো বন্ধুসকল আজি ইয়ালৈকে থাকক, আৰু নেক্সট ব্লগত দেখা হ'ব। ধন্যবাদ।